কৃষ্ণ হৰি ৰাম কৃষ্ণ। কৃষ্ণ, আজি আমি কলি কেনেকৈ উৎপত্তি হয় আমি ইয়াৰ বিষয়ে জানিবলৈ আগবাঢ়িছোঁ। কলি কেনেকৈ উৎপত্তি হৈছে। ব্ৰহ্মাৰ তনুৰ পৰা কলি উপজিলে। পৰম দাৰুণ বেশ বিৰিঞ্চি দেখিলা। পুনঃ কৰ্ম কৰোঁ প্ৰভু কৰিও আদেশ নিয়োগ ৰাজাক পদ তজু পাওঁ। উপদেশ ব্ৰহ্মাৰ দেশৰ পৰা কলিত উৎপত্তি হয়। বাপেকক দাবী কৰিছে যে জন্ম দিলে নহ'ব, ভোগৰ সামগ্ৰীটো গোটাই দিয়া। শুনি চাৰি মুখে ব্ৰহ্মাই গুণিয়া চাহিলা তাৰ ভাৱ, দেখি তাক কলি নাম দিল। জন্ম হয়ে যিটো ল'ৰা ভোগৰ সামগ্ৰী বিচাৰে, সি সাধাৰণ ল'ৰা নহয়। চাৰি মুখত ভাবি পেলাই নাম থলে কলি। মলিনী নলিনী নামে দুয়ো ভাৰ্যা দিলা, দুহান্তৰ হনত চাৰি পুত্ৰ উপজিলা। তেওঁ দুজনী ভাতৃ, তাৰ পৰা চাৰিটা পুত্ৰ হ'লে। আপোনালোকৰো হৈছে নেকি চাব দেই, পুত্ৰ কিটা কি কি। 1 নম্বৰ হ'ল কাম, ক্ৰোধ, লোভ, মোহ।